এই ৰিক্সাৱালাই মই ল'ম বুলি আনিব দিছে ওদালগুৰিৰ পৰা মোক আজি আনিবি বুলি কৈছে ইয়ে আজি জোৰ জবৰদস্তি আনিব দিছে ইয়ে মই নাহিম বুলি কৈছিলে নাই নালাগে বুলি কৈছিলে সি জোৰ জবৰদস্তি আনিছে নাম্বাৰ আছে ইয়াত লাষ্টত 222 আছে নাম্বাৰ লাষ্টত নাম্বাৰ 2 আছে নাম্বাৰ আছে ইয়ে বাইদেউ মই তিনিদিন দিছোঁ এই কিবা এটা যাম 5 কেজি আছে কিমান দামটো 3000 ঠিক আছে আপুনি আমি সকলো আমাক ভাল দিয়ক আৰু কিবা বেলেগ বস্তু আছে নাই এই বাইদেউৰ লগত যাওক নিমখ লাগে তাৰ ঠিক আছে বস্তু লৈ আহা এতিয়া আমি দাদাই কোন নাজানে ঠিক আছে বস্তুটো আমি পাবো এতিয়া ঠিক আছে ওকে এই আমি খবৰ পাইছোঁ আপোনাৰ গাড়ীত এই গাড়ীখনত কিবা নিচাজাতীয় সামগ্ৰী আছে তো আমি চেক কৰিব বিচাৰিছোঁ ঠিক আছে তো এইটো আপুনি খুলি দিয়ক বেগখন কি বস্তু আছে বেগখনত মানে মই ল'ৰা ছোৱালী উলাই দিয়ক বস্তু উলাই দিয়ক ধুনীয়াকৈ এডমিশ্যন কৰিব নোৱাৰা কাৰণে আনিছিলে ছাৰ তাৰপিছত মানে পঢ়া আছে না ছোৱালী পঢ়া আছে ঠিক আছে বস্তু এটা থৈ দিয়ক ধুনীয়াকৈ কি বস্তু এইটো কি বস্তু গাঞ্জা আছে অ'কে আপুনি ঘৰৰ পৰা আনিছে ঘৰৰ পৰা আনিছে ঘৰত নহয় আপুনি বিক্ৰী কৰিবৰ কাৰণে আনিছে এইটো বস্তু কিমান আছে ৰিক্সা ওলায়ে মাতি ফালে মাতি মই ল'ম বুলি মাতি আনিছে এনেকৈ দিব আহিছে এতিয়া কিমান আজি আমি এটা গোপন খবৰ পাইছিলোঁ যে ওদালগুৰিৰ ফালৰ পৰা ৰঙিয়া ফালে এখন S27C3955 নম্বৰ এখন মেক্সিমো গাড়ীত সন্দেহযুক্ত গাঞ্জা লৈ আহিছে বুলি তো তাৰ খবৰৰ ভিত্তিত আমি তিনিআলিত এটা নাকা চেকিং বহাওঁ আমি
আমাৰ ৰঙিয়া পুলিচ টিম আমাৰ TSR লগত আছিলে। তাৰপিছত আমি গাড়ীখন ইণ্টাৰচেপ্ট কৰোঁ আৰু ইণ্টাৰচেপ্ট কৰাত আমি যেতিয়া ভালকৈ আমি চাৰ্চ কৰোঁ তাত সন্দেহযুক্ত আমি গাঞ্জা পাইছোঁ 5 কিলোগ্ৰাম। আৰু অলৰেডি এইখিনি আমি গোটেই প্ৰচেছখিনি কৰি পেলাই এইখিনি চিজ কৰা হৈছে। আমাৰ উপযুক্ত টিম আছিলে, তেওঁলোকৰ উপস্থিতি আমি চিজ কৰিছোঁ। জব্দ কৰি আমি থানালৈকে লৈ গৈছোঁ। এতিয়া এটা NDPS আইনৰ ধাৰাত এটা গোচৰ পঞ্জীভুক্ত কৰি আমি আইনগত ব্যৱস্থা ল'ম।